মৰমৰ ছাত্ৰ ছাত্ৰীসকল, গণিতৰ অনলাইন পাঠদান কাৰ্যসূচীলৈ তোমালোকক পুনৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা আৰু অখণ্ড সংখ্যাৰ বিষয়ে জানিছোঁ। অখণ্ড সংখ্যা সম্পূৰ্ণ হোৱা নাছিলে আমাৰ ধাৰণাটো, গতিকে আমি অখণ্ড সংখ্যাৰ মাজতে ৰখাই আমি স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ ধাৰণা দিবলৈ যত্ন কৰিছিলোঁ। এতিয়া আমি অখণ্ড সংখ্যাৰ যিখিনি অৱশিষ্ট ধাৰণা থাকি গ'ল সেইখিনি আমি আজি সম্পূৰ্ণ কৰিম বুলি ভাবিছোঁ। অখণ্ড সংখ্যাৰ সংজ্ঞামতে আমি কৈছিলোঁ যে প্ৰতিটো পূৰ্ণ সংখ্যাৰ বিপৰীতে পোৱা ঋণাত্মক সংখ্যাবোৰক একেলগে আমি কি বুলি ক'ম? অখণ্ড সংখ্যা বুলি ক'ম। কি কৈছিলোঁ? প্ৰতিটো পূৰ্ণ সংখ্যা আৰু সিহঁতৰ বিপৰীতে পোৱা ঋণাত্মক সংখ্যাবোৰক আমি যদি একেলগে লগ লগাওঁ তেতিয়াহ'লে গোটেই সংখ্যাখিনিকে আমি কি বুলি ক'ম? অখণ্ড সংখ্যা বুলি ক'ম। সেইটোৱে ধাৰণা আছিলে। গতিকে আজি আমি তাৰ বিষয়ে আলোচনা কৰিম। আহাচোন তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মন কৰিবা, যোৱাকালি মই আগৰ পাঠত পূৰ্ণ সংখ্যাৰ বিষয়ে জনাইছিলোঁ। পূৰ্ণ সংখ্যাবোৰ কোনবোৰ আছিলে? 0, 1, 2, 3, 4, 5, 6, 7, 8 এই ধৰণে আগবাঢ়ি গৈ গৈ আমি এটা সময়ত 100 পামগৈ। 100ৰ পৰা আকৌ 101, 102, 103 তেনেকৈ ধৰণে গৈ গৈ এটা সময়ত আমি 1000 পাম। তেনেধৰণে আকৌ 1001, 1003 তেনেকৈ ধৰণে আমি অসীমলৈ গৈ পেলাই গৈ থাকিব লাগিব। অসীমত গৈ পেলাইও আমাৰ শেষ নহয়। গতিকে এই পূৰ্ণ সংখ্যাখিনি অসীমলৈ বিস্তৃত হৈ আছে। এতিয়া আমি অখণ্ড সংখ্যালৈ আমি যাম। অখণ্ড সংখ্যাৰ কথাটো কেনেকৈ আছিলে? প্ৰতিটো পূৰ্ণ সংখ্যাৰ বিপৰীতে পোৱা সংখ্যাবোৰ, ঋণাত্মক সংখ্যাবোৰ আৰু গোটেই ঋণাত্মক সংখ্যা আৰু গোটেই পূৰ্ণ সংখ্যা আৰু ঋণাত্মক সংখ্যা গোটেইখিনিক আমি একেলগে কি বুলি ক'ম? অখণ্ড সংখ্যা বুলি ক'ম। এতিয়া ঋণাত্মক সংখ্যাবোৰ লিখিম, চাবা। ঋণাত্মক সংখ্যা, ঋণাত্মক সংখ্যা। পূৰ্ণ সংখ্যাৰ ঋণাত্মক সংখ্যাবোৰ চাম দেই। ঋণাত্মক সংখ্যা। এতিয়া 1ৰ এটা সংখ্যা চোৱা, ইয়াত তুমি এইটোৰ আগত এইটো 1, 2, 3, 4, 5, 6, 7, 8, 9 এইবোৰ যে সংখ্যাবোৰ দেখিছা, ইহঁতৰ আগত একো চিন নাই, হয়নে নহয় বাৰু? কিন্তু আমি কি জানো? আমি জানিব লাগিব যে এটা সংখ্যাৰ আগত একো নাই মানে কি চিন থাকিব? ইহঁতৰ আগত কি চিন থাকিব? প্লাছ চিন আছে। এই প্লাছ চিনটো সাধাৰণতে একো দিয়া নহয়। এটা সংখ্যাৰ একো নাথাকে মানে আমি জানিব লাগিব তাৰ আগত কি চিন থাকিব? প্লাছ চিন থাকে। গতিকে ইয়াৰ বিপৰীত সংখ্যাবোৰ আমি ঋণাত্মক সংখ্যাবোৰ উলিয়াম। এইটো প্লাছ আছে, গতিকে প্লাছৰ বিপৰীত আহিলে কি? -1 আহিলে। +2ৰ বিপৰীত আহিলে -2 আহিলে। তাৰ পৰা 3ৰ বিপৰীত -3 আহিলে। 4ৰ বিপৰীত আহিলে -4 আহিলে। 5ৰ বিপৰীত -5 আহিলে। 6ৰ বিপৰীত -6 আহিলে। 7ৰ বিপৰীত -7 আহিলে। 8ৰ বিপৰীত -8 আহিলে। এই ধৰণে গৈ গৈ আমি এটা সময়ত 100ৰ বিপৰীতে কি পামগৈ? আমি -100 পামগৈ। -100ৰ পৰা যদি 100ৰ পৰা আমি যদি গৈ থাকোঁ তেতিয়াহ'লে এটা সময়ত আমি -1000 পাম। যেনেধৰণে পূৰ্ণ সংখ্যাবোৰ যেনেধৰণে অসীমলৈ বিস্তৃত হৈ আছে, ঠিক তেনেধৰণে এই ঋণ সংখ্যাবোৰো তেতিয়াহ'লে আমাৰ অসীমলৈ বিস্তৃত হৈ থাকিব। এইটো তেনেকৈ ধৰণে অসীমলৈ বিস্তৃত হৈ থাকিব। এতিয়া এইখিনিয়ে হ'লগৈ তেতিয়াহ'লে এই গোটেই সংখ্যাখিনিক একেলগে যদি আমি থোপ কৰোঁ তেতিয়াহ'লে সেইখিনি হ'বগৈ অখণ্ড সংখ্যা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এটা কথা মন কৰা, 1ৰ বিপৰীত -1, ঠিক তেনেধৰণে 8ৰ বিপৰীত -8, 7ৰ বিপৰীত -7, 6ৰ বিপৰীত -7, 5ৰ বিপৰীত -5, এনেধৰণে 1ৰ বিপৰীত -1 আহিলে। কিন্তু 0ৰ আমি একো নাই পতা। 0ৰ কোনো বিপৰীত সংখ্যা নাই, অৰ্থাৎ 0ৰ আগত প্লাছ থকা মাইনাছ থকাৰ কোনো মূল্য নাই। গতিকে 0টো আমাৰ 0 মানে একো নাই আৰু, তাত প্লাছ মাইনাছৰ কোনো কথা নাই। গতিকে 0টোৰ আগত আমি কি কৰিব নোৱাৰোঁ? 0ৰ আগত আমি প্লাছ বা দিব নোৱাৰোঁ, মাইনাছ চিন দিব নোৱাৰোঁ। গতিকে 0 আৰু 0ৰ কোনো ঋণাত্মক চিন দিয়াৰ কোনো অৰ্থ নাই। গতিকে এইখিনিয়ে হ'লগৈ অখণ্ড সংখ্যা। এই গোটেইখিনি যদি মই এতিয়া একেলগে বুজাওঁ তেতিয়াহ'লে অখণ্ড সংখ্যাৰ শ্ৰেণীটো কেনেকৈ হ'বগৈ? অখণ্ড সংখ্যাখিনি তেতিয়াহ'লে আমি কেনেকৈ ধৰণে লিখিব পাৰিম? প্ৰথমতে আহিব 0 আহিব,
তাৰ পৰা -1 আহিব, 2 আহিব, -2 আহিব, -3 আহিব, 100 আহিব, তাৰ পৰা এইটো কি বোলে এইটো -17 আহিব। এনেধৰণে গোটেইখিনি মিক্স কৰি তুমি গোটেইখিনি সানমিহলি কৰি যদি তুমি লিখা তেতিয়াহ'লে সেইখিনি হ'বগৈ। তেতিয়াহ'লে এইবোৰ অসীমলৈ গৈ থাকিব, এইটো অসীমলৈ। এই সংখ্যাৰ শ্ৰেণীতে তেতিয়াহ'লে আমি কি বুলি ক'ম? অখণ্ড সংখ্যা বুলি ক'ম। কথাটো নিশ্চয় ধৰিব পাৰিছা? পূৰ্ণ সংখ্যাখিনি আছিলে চোৱা 1ৰ পৰা অসীমলৈকে বিস্তৃত হৈ আছে এইখিনি। ঠিক তেনেধৰণে আমাৰ এতিয়া প্ৰতিটো পূৰ্ণ সংখ্যাৰ বিপৰীতে আমি একোটা একোটা ঋণ সংখ্যা পাইছোঁ। 1ৰ বিপৰীত ঋণাত্মক সংখ্যা কি? 2 -1। 2ৰ বিপৰীত সংখ্যা আহিলে -2, 3ৰ বিপৰীত সংখ্যা অৰ্থাৎ ঋণাত্মক সংখ্যা -3। তেনেধৰণে আমি প্ৰতিটো পূৰ্ণ সংখ্যাৰ বিপৰীতে আমি কি কৰিম? এটা এটা ঋণাত্মক সংখ্যা পাম। এতিয়া এই গোটেই পূৰ্ণ সংখ্যা আৰু ঋণাত্মক সংখ্যা এই গোটেইখিনিকে আমি কি বুলি ক'ম? তেতিয়াহ'লে আমি অখণ্ড সংখ্যা বুলি ক'ম। এইটোৱে হ'লগৈ অখণ্ড সংখ্যা। এইখিনি গোটেইখিনি অখণ্ড সংখ্যা। তোমাৰ এইখিনি চিৰিয়েল নিলিখিলেও হ'ব। এইখিনি যে মই প্ৰথমতে লিখোঁ, তুমি গোটেইখিনি সানমিহলি কৰি কেতিয়াবা মাইনাছ লিখিবা, কেতিয়াবা প্লাছ লিখিবা। তেনেধৰণে সানমিহলি কৰি যদি তুমি গোটেইটো লিখা তেতিয়াহ'লে সেইখিনি হ'বগৈ কি? অখণ্ড সংখ্যা। নিশ্চয় তোমালোকে কথাটো গম পালা। ইয়াৰ পাছত আমি এই অখণ্ড সংখ্যাৰ সংখ্যা ৰেখাডাল কেনেকৈ ধৰণে বনায় সেই বিষয়টোলৈ আমি আগবাঢ়িম। আমি আহাচোন তেতিয়াহ'লে সেই বিষয়টোলৈ আগবাঢ়োঁ। ছাত্ৰ ছাত্ৰীসকল, পূৰ্ণ সংখ্যাৰ সংখ্যা ৰেখাডাল মই তোমালোকৰ আগত দেখুৱাবলৈ লৈছোঁ। এই সংখ্যা ৰেখাডালত আমি এনেকুৱা ধৰণে আমি ভাগ কৰিছোঁ। ইয়াত মই সংখ্যা ৰেখাডালক কি কৰিছোঁ? মই মাজতে দুভাগ কৰিছোঁ। এই দুভাগ কৰি দুয়োফালে সমান সমান এককত মই এইবোৰ বিন্দু দি ভাগ কৰিছোঁ। এই দুটা বিন্দু এনেধৰণে মই বিন্দু দি কি কৰিছোঁ? সংখ্যা ৰেখাডালক মই সমান এককত ভাগ কৰিছোঁ। এইফালেও সমান এককত ভাগ কৰিছোঁ। ঠিক তেনেধৰণেও এইফালে সমান এককত ভাগ কৰিছোঁ। দুইফালে সমান এককত মই ভাগ কৰিছোঁ। এই এককবোৰ মন কৰিবা, সদায় তোমালোকে সংখ্যা ৰেখাডাল আঁকোতে এই এককবোৰ সদায় সমান কৰি আঁকিবা, নহ'লে অকণমান অসুবিধা হ'ব পাৰে। গতিকে এতিয়া সংখ্যা ৰেখাত কি আছে? মই মাজতে এডাল কি কৰিছোঁ? ডাঙৰ ৰেখা এডাল, ডাঙৰ তোমাৰ হেৰি এটা দিছোঁ, বিভাজন ৰেখা এডাল আঁকিছোঁ মই। এইটো বিভাজন ৰেখা। এই বিভাজন ৰেখাডালৰ এইটো হ'লগৈ সোঁহাত আৰু এইটো হ'লগৈ বাওঁহাত। এইটো হ'লগৈ সোঁহাত, এইটো হ'লগৈ বাওঁহাত। সোঁফালে কি কৰে? ধন সংখ্যা বহিব আৰু বাওঁফালে কি বহিব? ঋণ সংখ্যা বহিব। এইটো হ'লগৈ ধনাত্মক সংখ্যা আৰু ঋণাত্মক সংখ্যাৰ এই মাজৰ অংশটো হ'লগৈ কি? তেতিয়াহ'লে এইটো হ'লগৈ জিৰ'ৰ স্থান। জিৰ'ৰ স্থানটো হ'লগৈ এইটো জিৰ'ৰ স্থান। এই জিৰ' স্থানৰ সোঁফালে হ'লগৈ ধন সংখ্যাখিনি বহিব আৰু জিৰ'ৰ বাওঁফালে কি বহিব? ঋণ সংখ্যাখিনি বহিব। এতিয়া আমি যদি বহুৱাবলৈ যাওঁ তেতিয়াহ'লে আমি প্ৰথমতে কি বহুৱাম? এইটো 1 আহিলে প্ৰথমতে জিৰ'ৰ সোঁফালে আমি ধন সংখ্যা কোনবোৰ আছিলে? এইবোৰ ধন সংখ্যা আছিলে। গতিকে ধন সংখ্যাখিনি কি আছিলে? এইটো 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15 এই ধৰণে কি কৰিব লাগিব? আমি অসীমলৈকে যাম। এই অসীমৰ অৰ্থটো, অসীমৰ প্ৰতীকটো ইয়াত কেনেকৈ ধৰণে দিব লাগিব? অসীমৰ চিহ্নটো এই দুইফালে আমি কাঁড়চিন দিব লাগিব। এইফালে আমি অসীমলৈকে গৈছোঁ আৰু এইফালেও আমি অসীমলৈ যাব লাগিব। অসীমলৈকে যাব লাগিব একেধৰণে। এতিয়া চোৱা কথাটো, এইটো হ'লগৈ তোমাৰ এইটো 0, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15 এই ধৰণে আমি কি কৰিম? অসীমলৈকে গৈ থাকিম। ঠিক তেনেধৰণে সোঁফালে ধন সংখ্যাখিনি বহুৱালোঁ। এতিয়া বাওঁফালে 0ৰ বাওঁফালে এইটো বাওঁফালে ঋণ সংখ্যাখিনি বহুৱাম। চাবা কথাটো, এইটো আহিলে -1, এইটো -1। প্ৰথমতে আমি 0ৰ সোঁফালে যেনেকৈ 1 এককত আমি -1 বহুৱাইছোঁ, ঠিক তেনেধৰণে 0ৰ বাওঁফালে 1 এককত আমি -1 বহুৱাব লাগিব। এইটো চোৱা, সোঁফালে 1 এককত আমি কি বহুৱাইছোঁ? 1 বহুৱাইছোঁ আৰু বাওঁফালে 1 এককত আমি কি বহুৱাইছোঁ? -1 বহুৱাইছোঁ। তেনেকৈ ধৰণে এইটো -2 বহুৱাম, এইটো -3 বহুৱাম, এইটো -4 বহুৱাম, -5 বহুৱাম, -6 বহুৱাম, -7 বহুৱাম, -8, -9, -10, -11, -12, -13, -14,
-15 এই ধৰণে আমি কি কৰিম এই বাওঁফালে আমি কি কৰিম এই ঋণাত্মক সংখ্যাবোৰ এনেধৰণে বহুৱাম এতিয়া সোঁফালে থাকিব এইখিনি ধন সংখ্যা সোঁফালে থাকিব আৰু এইখিনি হ'লগে ঋণ সংখ্যা এতিয়া চোৱা কথাটো ইয়াত এই সোঁফালৰ সংখ্যাখিনিত ইয়াত কিহৰ পৰা আৰম্ভ হৈছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 এইবোৰ কি সংখ্যা পাইছিলোঁ আমি গণনা সংখ্যা বা স্বাভাৱিক সংখ্যা এইখিনি একৰ পৰা এইখিনি গণনা সংখ্যা নহয় জানো যিবিলাক গণনা কৰিবলৈ ব্যৱহাৰ কৰা হয় সেইবিলাক গণনা সংখ্যা বুলি কোৱা হয় গতিকে একৰ পৰা এইখিনি হ'লগে গণনা সংখ্যা এই গণনা সংখ্যাখিনি কোনফালে বহিব কোনফালে বহিব এই গণনা সংখ্যাখিনি কি বুলি কোৱা হৈছে ধন সংখ্যা এই কথাটো তোমালোকক লাগিব হেৰিয়াত ভগ্নাংশ কৰোঁতে বা পৰিমেয় সংখ্যা কৰোঁতে লাগিব এই ধন সংখ্যাবোৰকে তেতিয়াহ'লে আমি কি সংখ্যা বুলি ক'ম গণনা সংখ্যা বুলি ক'ম কি বুলি ক'ম কথাটো এই যিখিনি ধন সংখ্যা সোঁফালে যিখিনি ধন সংখ্যা বহিছে এই ধন সংখ্যাখিনিকে আমি কি বুলি ক'ম গণনা সংখ্যা বা স্বাভাৱিক সংখ্যা বুলি ক'ম এতিয়া শূন্যটো লগ লাগি অহাৰ লগে লগে স্বাভাৱিক সংখ্যাৰ লগত শূন্যটো আহি যোৱাৰ লগে লগে এই গোটেইখিনি কি হ'লগৈ তেতিয়াহ'লে এইখিনি পূৰ্ণ সংখ্যালৈ আহিলে এতিয়া প্ৰতিটো পূৰ্ণ সংখ্যাৰ বিপৰীতে চোৱা একোটা সংখ্যা আছে প্ৰতিটো পূৰ্ণ সংখ্যাৰ বিপৰীতে চোৱা এই 1ৰ বিপৰীত সংখ্যাটো আছে এই দুটা বিপৰীত সংখ্যা প্ৰতিটো পূৰ্ণ সংখ্যাৰ বিপৰীতে এই শূন্যৰ পৰা 1 একক দূৰত্বত আছে এইটো 1 1 একক দূৰত্বত আছে এইটো -1 তাৰ মানে 1ৰ বিপৰীত -1 ঠিক তেনেধৰণে 2ৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে 2 একক দূৰত্বত এইটো কি আছে 2 আছে -2 আছে এইটোৰ দূৰত্ব কিমান 2 বিপৰীত সংখ্যাটো কি তেতিয়াহ'লে -2 ঠিক তেনেধৰণে 3ৰ বিপৰীত সংখ্যাটো কি হ'ব তেতিয়াহ'লে 3ৰ বিপৰীত সংখ্যাটো কি হ'বগৈ তেতিয়াহ'লে এইটো -3 আহিলে এনেধৰণে প্ৰতিটো সংখ্যাৰে কি সংখ্যা একোটা আছে ইয়াত বিপৰীত সংখ্যা একোটা আছে প্ৰতিটো সংখ্যাৰে একোটা বিপৰীত সংখ্যা আছে গতিকে ছাত্ৰ ছাত্ৰীসকল এই সংখ্যা ৰেখাডালৰ কথা তোমালোকে সদায় মনত ৰাখিবা যে এই সংখ্যা ৰেখাডালত একেবাৰে সোঁ মাজৰ স্থানটো কি আছে ইয়াত শূন্য আছে এই শূন্যৰ সোঁফালে যিটো স্থান আছে শূন্যৰ সোঁফালৰ স্থানখিনিত কি বহিব ধন সংখ্যা বহিব আৰু শূন্যৰ বাওঁফালে যিখিনি স্থান আছে সেই স্থানখিনিত কি বহিব ঋণাত্মক সংখ্যা বহিব এতিয়া চোৱা আমি আগতে পাইছিলোঁ শূন্যৰ কোনো বিপৰীত সংখ্যা নাই ইয়াত চোৱা শূন্যৰ কোনো বিপৰীত সংখ্যা নাই 1ৰ বিপৰীত সংখ্যা -1 2ৰ বিপৰীত সংখ্যা -2 3ৰ বিপৰীত সংখ্যা -3 কিন্তু 0ৰ কোনো বিপৰীত সংখ্যা নাই সেইকাৰণে আমি এই ধৰণে লিখিব লগা হ'ল গতিকে আমি ইয়াত চোৱা তুমি প্ৰতিটো পূৰ্ণ সংখ্যাৰ বিপৰীতে প্ৰতিটো পূৰ্ণ সংখ্যাৰ বিপৰীতে কি আছে একোটা বিপৰীত সংখ্যা আমি দেখিবলৈ পাইছোঁ তেতিয়াহ'লে এইখিনিয়ে আজি আমাৰ ভিডিঅ'টোৰ অখণ্ড সংখ্যা ৰেখাৰ ধাৰণাটো এনেকুৱা ধৰণে হ'ব আমি আৰু কিছুমান কথা আছে ধনাত্মক বিপৰীত এটি কি বোলে যোগাত্মক বিপৰীত আৰু গুণাত্মক বিপৰীত কিছুমান কথা আছে এইখিনি আমি পাঠত আগবাঢ়ি যাওঁতে আমি সেইখিনি কথা কৈ যাম মুঠতে তোমালোকে এতিয়া জানিব লাগিব অখণ্ড সংখ্যা কাক বোলে আৰু অখণ্ড সংখ্যাৰ সংখ্যা ৰেখাডালৰ বিষয়ে তোমালোকৰ ধাৰণাটো স্পষ্ট হ'ব লাগিব গতিকে তোমালোকে ঘৰত এনেধৰণে কৰি চাবলৈ যত্ন কৰিবা আজিৰ ভিডিঅ'টোত মই ইমানকে গৈ মোৰ পাঠদান কাৰ্যসূচী সামৰণি মাৰিলোঁ